এখন গাড়ীতে এনেকৈ লৈ অহা হ'ল আৰু যোৱা সোমবাৰৰ পৰা আজি সোমবাৰলৈকে সম্পূৰ্ণ এসপ্তাহ আৰু ধুনীয়াকৈ ঘৰৰ পৰা ওলাই আহিলোঁ। এফালে যাওঁ বুলি আহি আছোঁ আৰু ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকক ক'ম। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু মই আহি আছোঁ ক'ত জানেনে, এখন ফাৰ্মাচীত। আৰু যোৱা সোমবাৰে যিহেতু মই ল'ৰাটোক আনিছিলোঁ, সম্পূৰ্ণ 8টা দিন মেডিকেলত ৰখোৱাৰ পিছত লৈ আহিছিলোঁ আৰু আজি হ'ল 8 দিন, মানে আজি তাক ড্ৰেছিং কৰাব লাগিব। আৰু সেইকাৰণে ভাবিছিলোঁ ঘৰলৈকে আনিম বুলি। তাৰপিছতে সি মানে কি হৈছে, ঘৰৰ ভিতৰত থকা ল'ৰা ছোৱালী নহয় ন, এনি টাইম ঘূৰি থাকে। তাৰপিছত এতিয়া মানে সি কৈছে নাই মই নিজে যাম, সি নিজে বোলে ড্ৰেছিং কৰিবলৈ আহিব। আৰু তাৰ আগতে মই কি কৰিব লাগিব, বেংকত যাব লাগিব। বেংকত কিবা কিবি আজিকালি জমা দিব লাগে ন, KYC দিয়াই নাই আৰু মিছ কৰিছোঁ সঁচাকৈ। চকুৰ আগত থাকিলে চালে গালি দি থাকোঁ, ইফালে নাযাবি সিফালে নাযাবি, এইটো নকৰিবি সেইটো নকৰিবি। মানে সি মোৰ লগত বহুত লাগি থাকে কাৰো কাজিয়া পেচাল নহয়, যিকোনো মানে কিবা কিবি এনেকৈ ডাউন দিয়া কথাও কৈ থাকে। মানে ভিডিঅ' বনোৱালৈ মানে কি আৰু এই কিছুমান কথা কয় আৰু সেয়াই, তাৰ বাদে কিন্তু অইনটো নহয় দেই। আৰু এতিয়া সি মোৰ লগত লাগি থাকে কাৰণে এতিয়া সি নোহোৱাকৈ মই আহিছোঁ যে একদম মিছ কৰোঁ। মানে ক'ৰবালৈ ওলাই আহিলে তাৰ নিচিনা ল'ৰা দেখিলে বা মোক মাতটো দিলে মোৰ চকু পানী ওলাই আহে, কিন্তু এতিয়া ওলোৱা নাই কাৰণ তাক দেখিছোঁ আৰু আহিছোঁ। এতিয়া তেহেঁতো আহি আছে। অকণমান আমাৰ ইয়াত প্ৰব্লেম হৈ আছে। প্ৰব্লেম হয় মানে কি আৰু, নিজে খোজকাঢ়িব পৰা নাছিলে যে, সেইকাৰণে প্ৰথমে মই আমাৰ বোৱাৰীজনীৰ ঘৰতে ৰাখিছিলোঁ। এতিয়া সেই আনি আছে তাক তালৈ ফাৰ্মাচীখনত, যিখন ফাৰ্মাচীৰ পৰা নেকি আমি আগৰ পৰাই যেতিয়াৰ পৰা গুৱাহাটীত আহিছোঁ তেতিয়াৰ পৰা তাতেই মানে আমাৰ সকলোখিনি দৰৱ পাতি লোৱা কৰা এইবিলাক তেনেকুৱা হৈ যায়। আৰু তাতেই মানে কৰিছোঁ, তাক ড্ৰেছিং কৰাব। আৰু ময়ো যাম বেংকত, কিছু কাম আছে। আজিকালিতো গম পায়েই কিবা কিবি এইবিলাক ঢেৰ জমা চমা দিব লাগে। আৰু সি নাইকিয়া যে মনটোও বেয়া লাগিছে, নহ'লে সি এইখিনি মোক লৈ আহে। মানে ডাউন দিলেও মানে বহুখিনি কামত সি মোক সহায় কৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ আশীৰ্বাদত সি আকৌ সুস্থ হৈ উঠিছে। এতিয়া গাড়ী চলাবলৈ দুদিনমান নিদিম, মানে আকৌ কিছুমানে ভাবি আছে ন বোলে গাড়ী বুলি, কিন্তু আমাৰ 4চকীয়া গাড়ী লৈ পেলাই তাৰ এক্সিডেণ্ট হোৱা নাছিলে আৰু 2চকীয়া লৈ পেলাইহে হৈছে। মই আপোনালোকক এইখিনিতে এটা কথা কওঁ শুনকচোন। মানে যিমানবিলাক আজিলৈকে এক্সিডেণ্ট শুনিছোঁ, কিছুমানেতো মদ খাই এক্সিডেণ্ট কৰে, সেইটো বেলেগ কথা ন। কিন্তু কি হৈছে জানেনে, যেতিয়া নেকি মোৰ ল'ৰাটোৰ বোলে খুব এক্সিডেণ্ট হৈছিলে, এতিয়া তাৰ মনত পৰে আৰু ইমানেই বোলে টোপনি আহিছে, অট'মেটিক হনুমান মন্দিৰৰ ওচৰত চকুকেইটা জাপ খাই গৈছে, মানে ক'বই নোৱাৰে। আৰু তাতে গণেশগুৰি একদম ফুল হৈ আছিলে, সেইদিনাখন খেলো আছিলে নহয় জানো। আৰু মই সেইদিনাখন এটা কথা কওঁতে মানে বেলেগ এঘৰ মানুহৰ কৈছে বোলে আমাৰ দাদাই মদ খায়, কিন্তু সেইদিনাখন মদ খোৱা নাছিলে। আৰু বোলে যেতিয়া এক্সিডেণ্টটো হৈছে তেতিয়া বোলে ইমানেই তাৰ টোপনি আহি গৈছে। আৰু এতিয়া যদি মই ল'ৰাটোক সুধোঁ কেনেকৈনো হ'ল কিনো হ'ল, ইমান ধুনীয়া গাড়ী চলাই, ইমান মই মানে নিজে ক'ব নালাগে, তথাপিও মই কৈছোঁ শুনক। মানে পুলিচো আচৰিত হৈছে। পুলিচে এতিয়া খবৰ লৈছে যে কি হৈছিলে মানে, আৰু তাৰ লগত মানে সেই পুলিচখিনিও ভাল, যিহেতু সেইফালে কাম বন কৰোঁতে আগৰ যিটো কাম কৰি আছিলে সেই কামটো কৰোঁতে সকলো পুলিচৰ লগত তাৰ নিজৰ ডিউটি শেষ কৰিও আকৌ সেই পুলিচৰ লগতো সি ডিউটি কৰিছিলে। গতিকে তেওঁলোকেও খবৰ লৈছে যে কি হ'ল হঠাতে। আচলতে হ'বলগীয়াই আছিলে বুলিয়ে সেইটো ধৰোঁ, আৰু কপালতে আছিলে চাগে তেনেকুৱা এটা কষ্ট পাবলগীয়া। যিয়ে নহওক 20 দিন থাকিব লাগে বুলি কয়, কিন্তু আমাৰ হিচাপত মোৰ যেতিয়া ভৰি ভাগিছিলে তেতিয়া পূৰা 1 মাহ 15 দিন আছিলোঁ দেই। আৰু তেতিয়া কি হৈছিলে জানে, ডক্টৰ তালৈ নিছিলে যদিনো সেইবিলাক অপাৰেশ্যন কৰা কিবা কৰা নাই, ডক্টৰ তালৈ নিছিলে, কিবা কাঠ এচটা বান্ধিছে মোৰ মনত আছে, আৰু প্লাষ্টাৰ কৰি থৈছিলে। তাৰপিছত কি হৈছে, 1 মাহ 15 দিনৰ পিছত প্লাষ্টাৰটো কাটিছে দেই। লতাও বান্ধিছিলে মোৰ মায়ে, লতা চতা এনেকৈ কিবা কিবি বান্ধি দিছে, মলম চলম দিছে, সেইবিলাক কৰিছিলোঁ। কিন্তু এতিয়া হাত ভৰি ভাগিলেই কি হয়, মানে অপাৰেশ্যন কৰিব লাগে। গতিকে বন্ধু বান্ধৱীসকল, আহি আছোঁ এতিয়া মই আৰু ফোন এটাও আহি আছে। যি কি নহওক বাৰু আপোনালোকক দেখাই আছোঁ। আহি পাই গ'লোহি বৰবাৰী। আৰু কি দেখিছেনে আপোনালোকে ছাইডত, এনেই বৰবাৰী ৰাস্তাত ফুটপাথত খোজ দিবলৈকে মানে ঠাই নাই, ইমানেই গাড়ী মটৰ ভিৰ। কিন্তু এতিয়া কি হৈছে, একদম গুৱাহাটীখন খালী। কাৰণ কি জানেনে, ঈদৰ কাৰণে বহুত মানুহ এতিয়া ইয়াত গুৱাহাটীত নাই। সেইকাৰণে বেপাৰ বাণিজ্যৰ স্থলী গুৱাহাটীখনেই নহয় জানো, সেইকাৰণে। আৰু আহি এতিয়া পালোহি RSSৰ অফিচটো। এইখিনি জেগাত একদম ভৰি দিব নোৱাৰি, কিন্তু এতিয়া ফুটপাথ খালী দেখিছেনে। এইকণত আছে মুঠতে অসমীয়া দোকান দুখনমান।
বৰবাৰীখন আহি পাই গ'লোহি বৰবাৰী মেইন চকটো। ইয়াতে আছে ফাৰ্মাচীখন, গৈ লওঁ। তাৰ আগতে গৈ ল'ব লাগিব মই বেংকত। আহি পাই গ'লোহি বৰবাৰী আৰু প্ৰথমতে গ'লোঁ মই বেংকত মোৰ পৰিলে 12 নম্বৰ। তাৰপিছতে তাত দেৰি হ'ব, আকৌ ইফালে ইহঁতো আহি পাই গ'লহি। এনেকৈ ইফালে ৰখিলে আৰু এইফালে এয়া, আৰু আপোনালোকক দেখাই আছোঁ এইটোতে কৰিছে তাক ড্ৰেছিং, আৰু মেইন এওঁ কৰি লৈছিলে। এতিয়া এওঁ যাব, ল'ৰা এডমিশ্যন আছে, বেলেগ এজন দি থৈ গৈছে। আৰু এতিয়া মই চাব পৰা নাই, চাব নোৱাৰোঁ, চালেই মাথা চাথা ঘূৰাই মোৰ, সেইটো কাৰণে এনেকৈয়ে ৰৈ গৈছোঁ। এতিয়া তুমি কৰিবা ন? ড্ৰেছিং কৰি থাকোঁতে তুৰতে আহি পেলাই আকৌ লৈ ল'লে গাহৰি। এইখিনি আমাৰ বৰবাৰী গাহৰি দোকান দেখিছে নহয়। আৰু মই আহি আছোঁ আকৌ এতিয়া বেংকলৈ। এইফালৰ পৰা অকণমান মনে মনে দেখাইছোঁ চাওকচোন, কিন্তু মই এনেকৈ ভালকৈ চাবলৈ মানে মোৰ সাহস নহয়। সকলো কাম সুকলমে কৰি আহি আছোঁ এতিয়া ঘৰলৈ। আৰু বোৱাৰীজনীয়ে কৈছিলে ব'লক আমাৰ ঘৰলৈ যাওঁ। মই বোলো নাই, আজি মই নাযাওঁ, কালিলৈ যাম। এতিয়া মই ঘৰলৈ যাওঁগৈ। বাহিৰত কানি কাপোৰো আছে আৰু ছাতিটো নিয়া নহ'লে, কাৰণ বতৰটো ইমান সেমেকা সেমেক কৰি আছিলে। এতিয়া দেখিছোঁ দেখোন বহুত ৰ'দ দিছে, দেখিছে কিমান ৰ'দ দিছে। গতিকে আহি আছোঁ, আৰু ভাল হৈছে। আৰু চাগে এসপ্তাহমানৰ পিছত সম্পূৰ্ণ ঘাঁ চাহবিলাক শুকাই যাব, আৰু তেতিয়া পূৰা আকৌ ঠিক হৈ যাব। আকৌ তাৰ লগতে অহা যোৱা কৰিব পাৰিম আপোনালোকৰ আশীৰ্বাদত। গতিকে বন্ধু বান্ধৱীসকল, সেই সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু সোনকালে সি সুস্থ হৈ উঠে দেই। এনেওতো সুস্থ হৈ উঠিছে, তথাপিও যাতে জল্দি সুস্থ হৈ উঠে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।